নমস্কাৰ, মই RCM আছাম লাইফৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আৰু তথা আমাৰ সমূহ RCM ডিষ্ট্ৰিবিউটৰলৈ প্ৰীতি আৰু সম্ভাষণ জনাই এটি বিশেষ প্ৰডাক্টৰ টপিকৰ ওপৰত মই অসমীয়াত এটা প্ৰস্তুতি কৰিছোঁ, যিটো মই আপোনালোকৰ ওচৰত মই জনাব বিচাৰিছোঁ। এই টপিকটো হৈছে আন একো নহয় যে আমাৰ যিটো মহান এটা বৰদান হয়, যিটো RCMৰ এটা বিশেষ এটা নিউট্ৰিচিটিকেল এটা মেডিচিন হয়, যিটো পোষণ তত্ত্বৰে ভৰপূৰ। তাৰ নামটো হৈছে গামা অৰিজিনল, হেলগাৰ্ড গামা অৰিজিনল, যাক কোৱা হয়। মই যিমান পাৰি থুলমূলীয়াকৈ অসমীয়াত এই বস্তুটোৰ বিষয়ে কিছু বুজাবলৈ মই যত্ন কৰিছোঁ। আৰু ঠিক আছে, মই আৰম্ভ কৰিছোঁ যে আমাৰ যিটো হেলগাৰ্ড গামা অৰিজিনল, যে এই বস্তুটোনো আমাৰ কেনেকুৱা ধৰণৰ কামত আহে আৰু কেতিয়াৰ পৰা এই বস্তুটো উদ্ভৱ হ'ল। মই প্ৰথমে কৈছোঁ যে 1954 চনত যে জাপানৰ কনেকু আৰু হুচিয়া নামৰ দুজন বৈজ্ঞানিকে বহুখিনি অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে এটি বিশেষ তথ্য উদ্ধাৰ কৰিলে যে চাউলৰ উপৰি অংশ বা পলিচত গামা অৰিজিনল নামৰ এটি বিশেষ পোষণ তত্ত্বৰে ভৰপূৰ আছে। সেই গামা অৰিজিনলৰ ওপৰত পৰীক্ষা কৰি বিশেষ যে পদাৰ্থ তাত যে আছে, বিশেষ কেইটামান পদাৰ্থৰ অনুসন্ধান কৰিলে। তাৰে বিশেষ তিনিবিধ পদাৰ্থৰ নাম হৈছে যে ষ্টেৰলছ, ট্ৰাইটাৰপিনি এলকহল আৰু ফেৰুলিক এচিড এষ্টাৰ্ছৰ মিশ্ৰণ। এই তিনিবিধ পদাৰ্থৰ দৈনিক ব্যৱহাৰে মানৱ দেহৰ বহুতো ৰোগ ব্যাধি আঁতৰি থকাত সহায় কৰে। তাৰ পাছত সমগ্ৰ বিশ্বতে এই মূল্যৱান প্ৰাকৃতিক পোষণ তত্ত্বৰ ব্যৱহাৰৰ ওপৰত বিভিন্ন প্ৰকাৰে লাভ আৰু সুৰক্ষাৰ কাৰণ হেতুকে সময়ে সময়ে ইয়াৰ ওপৰত অধ্যয়ন চলি থাকিল। অৱশেষত 1962 চনত জাপানত গামা অৰিজিনল দৰৱৰ ৰূপত ব্যৱহাৰ কৰিবলৈ ল'লে। পোনপ্ৰথমে ইয়াক মানসিক ৰোগীৰ ৰূপত ব্যৱহাৰ কৰিলে। তাৰ পাছত 1970 চনত মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় ৰোগৰ বাবে অনুমোদন আগবঢ়ালে। ইয়াৰ পাছত 1986 চনত উচ্চ কলেষ্ট্ৰল বাবে ব্যৱহাৰ কৰিবলৈ অনুমোদন পায়। আৰু এই প্ৰাকৃতিক পোষণ তত্ত্ববিধ আগশাৰীৰ দেশবিলাকৰ ভিতৰত যেনে চীন, জাপান, আমেৰিকা, ব্ৰিটেইন আদি দেশবিলাকত বহুত চৰা দামত বিক্ৰী হয়। কমপক্ষেও আজি যদি কওঁ তো 3,500, 4,000, 5,000 এনেকুৱা ৰেটতে আজি আমাৰ ইণ্ডিয়াত বিক্ৰী হৈ আছে। ইয়াতকৈ চৰা দামত আজি বাহিৰৰ দেশবিলাকত এই গামা অৰিজিনল পেটেণ্টটো বিক্ৰী হৈ থাকে। অৱশেষত আমাৰ ভাৰতবাসীৰ বাবেও এটি ভাল খবৰ আহিল যে 2016 চনৰ 24 ডিচেম্বৰত আমাৰ ভাৰত চৰকাৰ খাদ্য সুৰক্ষা আৰু পৰিক্ৰমা বিভাগে নিউট্ৰিচিটিকেল ঔষধ হিচাপে গামা অৰিজিনলক মান্যতা প্ৰদান কৰে। নিউট্ৰিচিটিকেল অনুসূচী 6 ভাগ বি ক্ৰমিক নম্বৰ 73 জৰিয়তে খাদ্য সুৰক্ষা বিভাগে সূচিত কৰে। গামা অৰিজিনলৰ প্ৰতিদিন ব্যৱহাৰে আমাৰ শৰীৰৰ বহুতো প্ৰকাৰে উপকাৰ সাধে। তাৰ ভিতৰত যেনে 1 নম্বৰ, কলেষ্ট্ৰলৰ মাত্ৰা কম কৰাত সহায় কৰে। 2014 চনৰ 11 ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ ফাৰ্মাচী এণ্ড ফাৰ্মাচিউটিকেল ছায়েন্সৰ 6 নম্বৰ পেজত প্ৰকাশিত অধ্যয়ন অনুসাৰে এটা কথা প্ৰমাণ কৰিলে যে ফাৰ্মাচিউটিকেল মেডিচিন, আমাৰ যিটো প্ৰাইভেট আৰু ষ্টেটিন, এই মেডিচিন দুটাৰ
ব্যৱহাৰে যেনেকৈ কলেষ্ট্ৰলৰ পৰিমাণ কম কৰিব পাৰি, ঠিক তেনেকৈ নিউট্ৰিচিটিকেল গামা অৰিজিনল ব্যৱহাৰ কৰি একে উপকাৰ পাব পাৰি। গামা অৰিজিনলৰ ব্যৱহাৰে কলেষ্ট্ৰলৰ স্তৰক বাইল এচিডলৈ পৰিৱৰ্তন কৰি বেয়া কলেষ্ট্ৰলৰ ক্ষয়ভৱন হয়। এই বাইল এচিডে শৰীৰত এষ্ট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰি তেজত থকা কলেষ্ট্ৰলৰ পৰিমাণ কম কৰে। দ্বিতীয়তে, উচ্চ ৰক্তচাপ, যিটো উচ্চ ৰক্তচাপ কম কৰাত সহায় কৰে। দৰাচলতে আমাৰ ভাৰতত বহু সংখ্যক ৰোগী আজি উচ্চ ৰক্তচাপৰ বলি হৈ আজি মৃত্যুমুখত পৰিবলগীয়া হয়। গতিকে ই এক এনে উপাদান যিটো ব্যৱহাৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখি এটা সুস্থ জীৱন অতিবাহিত কৰাত সহায় কৰে। তৃতীয়তে, যে মানসিক দুৰ্বলতা। অধ্যয়নৰ জৰিয়তে প্ৰমাণ পোৱা গৈছে যে গামা অৰিজিনলৰ ব্যৱহাৰে শৰীৰত এণ্ড্ৰফিন হৰম'নক বৃদ্ধি কৰি খুব সোনকালে মগজুৰ সক্ৰিয়তা বঢ়ায়, মানসিক যিকোনো ৰোগৰ পৰা মুক্তি দিয়ে। 4 নম্বৰ, হাড়ৰ ক্ষয়ভৱন ৰোধ কৰে। গামা অৰিজিনলৰ প্ৰতিদিন ব্যৱহাৰে আমাৰ শৰীৰত থকা হাড়বিলাক সদায় মজবুত কৰি ৰখাত সহায় কৰে আৰু আমাৰ শৰীৰত কেলছিয়ামৰ পৰিমাণ অটুট ৰখাত সহায় কৰে। 5 নম্বৰ, মধুমেহ ৰোগীৰ বাবে উপকাৰী। এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এজন মানুহৰ শৰীৰত প্ৰতিদিনে গামা অৰিজিনল 300 মিলিগ্ৰামৰ ব্যৱহাৰে ন্যূনতম 4 সপ্তাহৰ ভিতৰত মধুমেহৰ প্ৰকোপ কম হোৱা পৰিলক্ষিত হৈছে, যি নেকি অতি চৰ্বিযুক্ত আহাৰ বা শৰ্কৰা মিলিত কাৰ্বহাইড্ৰেটৰ দ্বাৰা বৃদ্ধি হয়। ভাৰতৰ আগশাৰী বিশ্ববিদ্যালয় নিৰ্মা বিশ্ববিদ্যালয়ে এক গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰে যে গামা অৰিজিনলৰ ব্যৱহাৰে মানৱ শৰীৰত উচ্চ মধুমেহ আৰু প্ৰদূষণযুক্ত খাদ্যৰ দ্বাৰা হোৱা বেয়া প্ৰভাৱক দূৰ কৰে, যি নেকি মধুমেহ ৰোগৰ পৰা হোৱা ৰক্তকেশিকাৰ দুৰ্বলতাক ৰোধ কৰি সুস্থ অৱস্থালৈ ঘূৰাই অনাত সহায় কৰে। 6 নম্বৰ, যিটো উপকাৰ হৈছে যে মাংসপেশী মজবুত বনোৱাত সহায় কৰে। গামা অৰিজিনলৰ প্ৰতিদিন ব্যৱহাৰ শৰীৰত এণ্ড্ৰফিন হৰম'ন বঢ়োৱাত সহায় কৰে, যাৰ বাবে যে প্ৰতিজন কঠিন শাৰীৰিক শ্ৰম কৰা ব্যক্তি বা খেলুৱৈৰ বাবে ই অতি অপৰিহাৰ্য, যি নেকি মনত ফূৰ্তি আৰু ইয়াৰ উপৰি মাংসপেশী অটুট ৰখাত সহায় কৰে। 7 নম্বৰ পইণ্টটো হৈছে যে থাইৰয়ড কম কৰাত সহায় কৰে। যে গামা অৰিজিনলৰ প্ৰতিদিন 300 মিলিগ্ৰাম ব্যৱহাৰে শৰীৰত থাইৰয়ডৰ পৰিমাণ নিয়মীয়া কৰিব পাৰে। গতিকে থাইৰয়ড ৰোগীক আৰোগ্যৰ পথত আনিবৰ বাবে ই এক সহায়কাৰী উপাদান। 8ম পইণ্টটো হৈছে কি যে ৰক্তহীৰাৰ সুৰক্ষা। কেণ্টুকি বিশ্ববিদ্যালয়, যিখন আজি সংযুক্ত আমেৰিকাত প্ৰতিষ্ঠিত, আৰু ইটালীৰ কেটেনিয়া বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ৰ সংযুক্ত এটা গৱেষণাৰ পৰা প্ৰমাণিত কৰিছে যে গামা অৰিজিনলৰ ব্যৱহাৰে মগজুৰ সক্ৰিয়তা অটুট ৰাখে। 9 নম্বৰ পইণ্টটো হৈছে কি যে গেষ্ট্ৰিক আলচাৰ আৰু তাৰ পৰা হোৱা সংলগ্ন বিকাৰবিলাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই ক্ষেত্ৰত জাপানৰ পুষ্টিবিজ্ঞানীসকলে গামা অৰিজিনলৰ ব্যৱহাৰৰ দ্বাৰা এটা কথা প্ৰমাণ কৰে যে নতুনকৈ আক্ৰান্ত হোৱা আলচাৰ ৰোগীক মাত্ৰ
8 দিন গামা অৰিজিনল ব্যৱহাৰ কৰাই এক মহত্বপূৰ্ণ পৰিণাম উদ্ধাৰ কৰিছে। আৰু এচিটিক এচিড আলচাৰ, এই আলচাৰবিধত যে গামা অৰিজিনলৰ এটাকৈ কেপচুল 10 দিন খোৱাৰ পিছত নিয়ন্ত্ৰণৰ পথত আহে। জাপানৰ এক গৱেষণাত প্ৰকাশ পায় যে গামা অৰিজিনলৰ ব্যৱহাৰে মানসিক চাপৰ দ্বাৰা উদ্ভৱ হোৱা যিটো আলচাৰ ৰোগ তাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দহ নম্বৰ যিটো উপকাৰ হৈছে যিটো আমাৰ গামা অৰিজিনলৰ, যে ই লিভাৰক সুৰক্ষা প্ৰদান কৰে। জাপানৰ নাগাচাকি বিশ্ববিদ্যালয়ে যে গৱেষণাৰ দ্বাৰা এটা কথা প্ৰমাণ কৰিছে যে গামা অৰিজিনলৰ ব্যৱহাৰে লিভাৰ চিৰোচিছৰ দৰে এক ভয়ংকৰ ৰোগক কম কৰাত সহায় কৰে। লিভাৰৰ কাৰ্যক্ষমতা কমি গ'লে এনে ৰোগৰ প্ৰবল আশা থাকে, এইটো প্ৰায়ে আশংকা থাকে যে লিভাৰৰ পৰা হোৱা ৰোগৰ ভিতৰত যে লিভাৰ চিৰোচিছ এক অন্তিম পৰ্যায়ৰ ৰোগত পৰে। আৰু ই এক ভয়ংকৰ এটা লক্ষণ হয় লিভাৰৰ, যে এক অধ্যয়নৰ পৰা গম পোৱা হৈছে যে গামা অৰিজিনলত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থকা বাবে লিভাৰ সুৰক্ষা প্ৰদান কৰে। আনহাতে জাপানৰ টকিঅ' বিশ্ববিদ্যালয়ৰ গৱেষণাৰ জৰিয়তে এটা কথা প্ৰমাণ কৰিলে যে গামা অৰিজিনলৰ ব্যৱহাৰে মদ্যপানৰ ফলত হোৱা ক্ষতিগ্ৰস্ত লিভাৰক সুৰক্ষা প্ৰদান কৰে বা নৱীকৰণ কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য চাপৰ পৰা মুক্ত কৰে, যি নেকি লিভাৰ নষ্ট হোৱা এক প্ৰমুখ্য কাৰণ। গামা অৰিজিনলৰ যিটো 11 নম্বৰ যিটো উপকাৰটো হৈছে কি, যে আমাৰ ছালৰ সুৰক্ষা। ছালৰ সুৰক্ষাৰ কথা যদি কওঁ, যে গামা অৰিজিনলৰ ব্যৱহাৰে সূৰ্যৰ যিটি UV ৰে, যিটো অসমীয়াত কোৱা হয় যে অতি বেঙুনীয়া ৰশ্মি, এই অতি বেঙুনীয়া ৰশ্মিৰ পৰা হোৱা ছালৰ যিটো ক্ষতি, এই ক্ষতিৰ পৰা বচায়। সেইবাবে ইয়াক ছানস্ক্ৰীন এজেণ্ট ৰূপে ব্যৱহাৰ কৰা হয়। এটি বিশেষ কছমেটিক ছানস্ক্ৰীন পেটেণ্ট তৈয়াৰ কৰিবলৈ হ'লে যে ফেৰুলিক এচিড আৰু অৰিজিনলৰ সংমিশ্ৰণৰ অবিহনে কেতিয়াও সম্ভৱ নহয়, যে যি দুয়োটা প্ৰধান উপাদান আমাৰ গামা অৰিজিনলত একেলগে সন্নিৱিষ্ট আছে। 12 নম্বৰ পইণ্টটো হৈছে কি, যে আমাৰ হাড়ৰ সুৰক্ষা। যে প্ৰতিদিন গামা অৰিজিনলৰ ব্যৱহাৰে আমাৰ শৰীৰত থকা হাড়বিলাক কমজোৰ হোৱাৰ পৰা বচায় আৰু লগতে হাড়ৰ যিকোনো ৰোগ হোৱাত বাধা প্ৰদান কৰে। 13 নম্বৰ পইণ্টটো হৈছে কি, যে ঋতুস্ৰাৱ সম্বন্ধীয় অসুবিধাত বিশেষ সহায়। গামা অৰিজিনলৰ মহিলাৰ ঋতুস্ৰাৱ সম্বন্ধীয় যিকোনো অসুবিধা দূৰ কৰাত এক ৰামবাণৰ দৰে কাম কৰে। এলানি গৱেষণাৰ অনুসাৰে এটা কথা নিশ্চিত হৈছে যে এগৰাকী মহিলাই 300 মিলিগ্ৰাম গামা অৰিজিনল প্ৰতিদিনে একেৰাহে কমেও 8 সপ্তাহলৈকে যদি ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত মহিলাৰ 90% ঋতুস্ৰাৱ সম্বন্ধীয় ৰোগৰ পৰা মুক্ত হোৱা প্ৰমাণ পোৱা গৈছে। 14 নম্বৰ পইণ্টটো হৈছে কি, যে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাত এই আমাৰ গামা অৰিজিনলটো বিশেষভাৱে সহায় কৰে। জাপানৰ টকিঅ'ৰ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এটি গৱেষণা অন্তত এটা কথা সদৰি কৰে যে মানৱ দেহৰ আভ্যন্তৰীণ চৰ্বি কমায় আৰু লগতে বাহ্যিক চৰ্বি দূৰ কৰি ওজন কম কৰাত সহায় কৰে, যাৰ বাবে যে ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ যিটো কাৰ্য নিয়ন্ত্ৰণত থাকে। থাইলেণ্ডৰ ঔষধ বিজ্ঞান বিভাগে গৱেষণাৰ জৰিয়তে এটা কথা কৈছে
যে গামা অৰিজিনেলত চৰ্বি নিয়ন্ত্ৰণ কৰিব পৰা প্ৰচুৰ পুষ্টি নিহিত আছে। আৰু যিটো 15 নম্বৰ পইণ্টৰ কথা মই কওঁ যে আমাৰ আটাইতকৈ যিটো প্ৰায় সচৰাচৰ আমাৰ দেশত আমাৰ ৰাজ্যত প্ৰায় এই ৰোগটো চলিয়ে আছে, গতিকে যিকোনো বয়সৰ ক্ষেত্ৰত এনে ৰোগে আক্ৰান্ত হ'ব পাৰে বা আক্ৰান্ত হৈছেও ধৰক। গতিকে এই ৰোগটোৰ কথা যদি কওঁ তেতিয়াহ'লে ধৰক কৰ্কট ৰোগ, এই কৰ্কট ৰোগৰ বাধা প্ৰদান কৰাৰ ক্ষেত্ৰতো গামা অৰিজিনেলৰ যথেষ্ট অৰিহণা আছে। চাওক যে ৰেচন তন্ত্ৰৰ কৰ্কট ৰোগৰ লগতে অন্য যিকোনো কৰ্কট ৰোগৰ উপশম হোৱাৰ ইয়াৰ প্ৰবল যিটো সম্ভাৱনা, এই প্ৰবল সম্ভাৱনাৰ বিষয়ে যে গৱেষকসকলে সদৰি কৰে যে গামা অৰিজিনেলৰ নিত্য ব্যৱহাৰৰ ওপৰত। প্ৰথম পৰ্যায়ৰ টিউমাৰ ৰোগীক একেৰাহে গামা অৰিজিনেল ব্যৱহাৰ কৰাই টিউমাৰৰ আকাৰ কম হোৱা পৰিলক্ষিত হৈছে বুলি গৱেষকসকলে মন্তব্য কৰে। গতিকে এনে এটা উপাদান যিটোৰ আজি নিত্য ব্যৱহাৰৰ ফলত যে ইমানখিনি আমাৰ শৰীৰৰ উপকাৰ আহে বা ইমানখিনি ৰোগৰ পৰা আমি যে মুক্ত হৈ থাকিব পাৰোঁ, আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে মই সকলোৰে প্ৰতি মই এটাই অনুৰোধ কৰোঁ, এতিয়া বৰ্তমান আজি ৰোগৰ ক্ষেত্ৰত যদি কওঁ, আজি গোটেই দেশ গোটেই ৰাজ্য চৌদিশে এটা ৰোগৰ পৰাই হাহাকাৰ হৈ আছে, যিটো হৈছে আজি COVID-19। গতিকে চাওক আজি গামা অৰিজিনেল এই সময়ত এটা বৰদান বুলি আপোনালোকে ভাবিব পাৰে, কাৰণ কি যে এইটো এনে এটা শক্তিশালী এণ্টিঅক্সিডেণ্ট। চাওক এই শক্তিশালী এণ্টিঅক্সিডেণ্টৰ ব্যৱহাৰে আমাৰ শৰীৰটোক ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা অটুট ৰাখিব পাৰে যদি ইয়াক নিত্য নৈমিত্তিক ব্যৱহাৰ কৰি থাকে। আৰু সকলো বিজ্ঞানী, চিকিৎসক, মাইক্ৰ'বায়'লজিষ্ট আজি সকলোৱে এটা কথাৰ ওপৰতে বা চৰকাৰ আজি সকলোৱে এটা কথাৰ ওপৰতে গুৰুত্ব দি আহিছে যে আমাৰ সমাজৰ মানুহখিনি, আমাৰ দেশৰ মানুহখিনি গতিকে কেনেকৈ আমি সুস্থ ৰাখিব পাৰোঁ, এই বেমাৰৰ পৰা আমি কেনেকৈ মুক্ত কৰিব পাৰোঁ, তাৰ প্ৰতি নিতে ন কৌশল আৱিষ্কাৰ কৰি আছে। ধৰক ভেকচিনৰ আৱিষ্কাৰ কৰিছে বা অন্যান্য যিকোনো আমাৰ ধৰক এনেকুৱা কিছুমান উপায় অৱলম্বন কৰিছে। কিন্তু যিমানেই যি নহওক, চাওক আজি যে COVID-19ৰ বাদেও আৰু অন্য বহুতো ভাইৰাছে বা নতুন নতুন ভাইৰাছ আমাৰ আহিব পাৰে। গতিকে সেই ভাইৰাছখিনিয়ে এটেক কৰিব নোৱাৰাকৈ বা সেই ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰাকৈ আমাৰ নিজত বডিত যদি আমি এনেকুৱা কিছুমান এণ্টিবডি বা এণ্টিঅক্সিডেণ্টৰ জৰিয়তে আমি যদি নিজৰ বডিটোক যদি ইণ্টাৰনেলি যদি পাৱাৰফুল যদি কৰি ৰাখোঁ, তেতিয়াহ'লে আমি আমাৰ মানৱ জাতিক নিজকে সুস্থ কৰি ৰখাৰ উপৰিও সমাজৰ সুস্থতাটো বজাই ৰখাত যথেষ্ট সহায়ক হ'ব বুলি ভাবোঁ। গতিকে মই সমূহ অসমবাসী মই এটাই অনুৰোধ কৰোঁ, যাতে এনেকুৱা এটা ভয়ানক পৰিস্থিতি যে যিটো পৰিস্থিতিত আমাৰ নিজৰ দেহাটোক বচাই ৰখাটো প্ৰধান কৰ্তব্য। গতিকে আৰু আমাৰ নিজৰ লগতে আমি সমাজখনকো বচাব লাগিব। গতিকে এই গামা অৰিজিনেলৰ যদি তেতিয়াহ'লে এই গামা অৰিজিনেল আজি 18 বছৰৰ পৰা যিকোনো বয়সৰ মানুহে
ইয়াক ব্যৱহাৰ কৰিব পাৰে। খালি দিনে 2টাকৈ কেপচুল, ৰাতিপুৱা খোৱাৰ আগত এটা আৰু ৰাতি খোৱাৰ আগত এটা, আৰু ইয়াৰ কোনো নিৰ্দিষ্ট সীমা নাই যে ইয়াক কেতিয়ালৈকে সেৱন কৰিব পাৰি, যে যেতিয়ালৈকে আপুনি গোটেই জীৱন জুৰি আপুনি ইয়াক ব্যৱহাৰ কৰি থাকিব পাৰে।